আমাৰ তেখেতৰ আলোচনা আছে প্ৰভু আছে ৰ'ব অকণমান হেৰি কৰকচোন এনেকৈ থিয় হৈ থাকিলে ভাল নালাগে বহকচোন বাহিৰত আছে বহিবলৈ আনি দিলা আইলক্ষীয়ে ও বিচিত্ৰ আর কুঠি বেলাগিলা প্রভু আর আগমনৰ বতৰা প্ৰভু নাৰায়ণে দেৱগণক সুধিলে আৰু দেৱগণে অকণো পলম নকৰি প্ৰভু নাৰায়ণক তেওঁলোকে অৱগত কৰিলে কি বুলি হে দয়া রক্ষা করা সংকট কালতে জলন্ধর প্রভু পার্বতী করিব খুঁজে যুদ্ধ করে কইরা হপুরি রক্ষা করা সংকট কালতে ঈশ্বর পুরুষ নারায়ণ ও কোন বৈধে উপায় করা হে তো দেৱগণে এনেকৈ অৱগত কৰিলে গোটেই বৃত্তান্ত বুজাই ক'লে লগে লগে মহাদেৱেও তেওঁলোকৰ লগত অলপ খুৰত খুৰ মিলাই কৰি দিলে অ প্ৰভু কিবা এটা নহ'লে জলন্ধৰ নাযায় যে মুৰি প্ৰভু আমি ইয়ালৈ আহিলো প্ৰভু বিচাৰণ কৰে কি হ'ব ও উপায় নাপায় প্ৰভু আমি নপহিলো আৰু মহাদেৱৰ কথা শুনি ঈশ্বৰ পুৰুষ নাৰায়ণে খুব হাঁহিলে আৰু ক'লে হে দেৱাদেৱ মহাদেৱ উপায় নাপায় প্ৰভু আমি ইয়ালৈ আহিলো বুলি যে তুমি ক'লা তুমিয়েই জানো সেই বীৰভদ্ৰপুৰক বৰ প্ৰদান কৰা নাছিলা যে কোনো স্থানে কোনো কালে তোমাৰ নহৈব মৰণ আজিৰ পৰা তোমাৰ নাম হওক জলন্ধৰ বুলি তুমিয়েই বৰ প্ৰদান কৰিছিলা আৰু এতিয়া ও দেৱগণ মুহূর্তটা কোনো
সিদ্ধান্ত নল'বা তুমি আজি খুব আনন্দ পাছা তুমি কোনো সিদ্ধান্ত নল'বা আজি তোমাৰ খুব দুখ হৈ আছে তোমাৰ খং উঠি আছে ক্ৰোধান্বিত হৈ আছা তেতিয়াও তুমি কোনো সিদ্ধান্ত নল'বা কিয়নো এন্ধাৰ যিমানে গভীৰ হৈ আহিব প্ৰভাতী খোজ কিমান সোনকালে উদয় হ'ব চিন্তাৰ নাহি প্ৰয়োজন কৰ্মত গাফিলতি নকৰিবা হা মই কি কৈছো বুজি পাইছা নহয়নে ৰচিদ ধৰি বল নিদিয়াকে নাথাকিবা যিটো কাম কৰিছা নিৰৱচ্ছিন্নতাৰে কৰিছা তোমালোকৰ বিজয় নিবেদিত শুনা এই জলন্ধৰৰ কাল ৰূপ দেখা পাই তোমালোকে কিন্তু ভয় নাখাবা দেই